নমস্কাৰ, ৰাসৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ নলবাৰীৰ ৰাস মহোৎসৱ। যথেষ্ট সংখ্যক মানুহ হৈছে, সেইবাবে ভইচ ডাব দিব লগা হৈছে, কাৰণ বহুত হাল্লা। আৰু নলবাৰীৰ ৰাসৰ এইবাৰ অন্যতম আকৰ্ষণ হৈছে এইটো চুনামি। ইয়াত কিমান যে চিঞৰ বাখৰ লগায় মানুহবিলাকে, আৰু ইয়াত মানুহ উঠাৰ লাইন ধৰি আছে, সকলোৱে উঠিব, সকলোৱে এবাৰ ট্ৰাই কৰে। আপোনালোকে এবাৰ ভালকৈ চাওকচোন, পূৰা উল্টাই দিয়ে। এইটোৱে হৈছে নলবাৰীৰ মেইন আকৰ্ষণ। এতিয়া আমি আহি পাই গ'লোঁ থিয়েটাৰৰ পেণ্ডেল। লাগালাগিকৈ আছে ৰাজধানী আৰু হেঙুল। লগতে নলবাৰীৰ ৰাসত একেলগে 10-12খন থিয়েটাৰ চলি থাকে। আমি হেঙুল চাম বুলি ভাবিছোঁ আৰু টিকট কটা হৈ গ'ল। হেঙুলৰ এখন জনপ্ৰিয় নাট বিৰি, তাৰে কেইটামান দৃশ্য আপোনালোকে চাই লওক। সন্মুখত মাত্ৰ দুটিমান নাট্য ভোটো বাকী আছে, আৰু দুটিমান নাট্য ভোটৰ পিছতেই আজি আমাৰ প্ৰথম নিশাৰ প্ৰথম দৰ্শনী নাটৰ জমনিকা পৰিব। শ্ৰদ্ধাস্পদ দৰ্শকবৃন্দ, 91 সংখ্যক নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ এই ঐতিহ্যমণ্ডিত ক্ষেত্ৰত হেঙুল থিয়েটাৰৰ আজি প্ৰথম নিশা। আজি আপোনালোকে আমাৰ নাটক উপভোগ কৰি আমাক যি উৎসাহ উদ্দীপনা যোগাইছে, আপোনালোক সদৌতিলৈ হেঙুল থিয়েটাৰৰ প্ৰযোজক, পৰিকল্পক তথা সমূহ শিল্পী কলাকুশলী বৃন্দৰ তৰফৰ পৰা জনাইছোঁ অশেষ ধন্যবাদ। ছোৱালী মন বুজা হ'ল, ইয়াতকৈ আৰু বেছি বুজিবলৈ তোৰ দৰকাৰ নাই। বেলেগে দেখা নাগতে তাইক মোৰ চকুৰ সন্মুখৰ পৰা লৈ যায়।
আজিৰ নাটক বিৰিৰ অন্তপুৰে এখন সঁচাই ধুনীয়া নাটকৰ দৰ্শকসকলো যোনে এতিয়ালৈ চোৱা নাই আপোনালোকে হেঙুলৰ প্ৰেক্ষাগৃহত এই নাটকখন চাওক। আৰু এতিয়া নলবাৰীৰ ৰাস মহোৎসৱৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। যথেষ্ট সংখ্যক মানুহ হৈছে নলবাৰীৰ ৰাস মহোৎসৱত, সেইবাবে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। কেইটামান ক্লিপ লৈছোঁ আৰু ভইচ অভাৰ দিব লগা হৈছে, কাৰণ আপোনালোকে এবাৰ চাওকচোন। এইখন হৈছে অভাৰব্ৰিজৰ কাষত, এয়া এখন মেলা, একদম মানুহ মানে খোজ দিব জেগা নাই। কিবাকৈ মোবাইলটো এবাৰ ওলাই লৈছোঁ, ওলাই আপোনালোকক চাৰিওফালৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এনেদৰে কিবা কিবি ভইচ দিছিলোঁ, কিন্তু মিউজিক বাজি আছে যিহেতু, সেইবাবে একো শুনা নাপালোঁ। জাষ্ট আৰু এনেকৈ মানুহৰ মাজে মাজে আগবাঢ়ি গৈ আছোঁ হৰি মন্দিৰৰ ফালে। আৰু এয়াই হৈছে নলবাৰী আঞ্চলিক ৰাস মহোৎসৱৰ হৰি মন্দিৰ। এইখন অভাৰব্ৰিজৰ ছাইডেৰে গৈ হৰি মন্দিৰত সোমাব লাগিব, আৰু হৰি মন্দিৰৰ ভিতৰত সোমাই তাৰে গোটেই মূৰ্তিবিলাকৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখনে হৈছে হৰি মন্দিৰৰ মেইন গেট, এইফালে এনেকৈ সোমাব লাগিব। আপোনালোকে এবাৰ চাওক কিমান মানুহ হৈছে। আৰু বেছিদিন আৰু 3 দিন পিছত নলবাৰী ৰাস শেষ হ'ব। আজি 25 নৱেম্বৰ আজি। এইবাৰ মূৰ্তিবিলাকৰ শ্বট আপোনালোকে চাই লওক। এইটো হৈছে নলবাৰী ৰাসৰ ইণ্ডিয়া গেট। ধুনীয়াকৈ বনাইছে, অৰিজিনেল ইণ্ডিয়া গেটটো যেনেকুৱা ছেম তেনেকুৱাই লাগিছে। যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছে, সকলোৱে ফটো তোলাত ব্যস্ত। আমিও কেইটামান ফটো উঠি ল'লোঁ। আৰু এয়াই হৈছে এই বছৰৰ নলবাৰীৰ ৰাস মহোৎসৱ। আপোনালোকে ভিডিঅ' যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।